শুভম বিদ্যায়তন কেন্দ্ৰ শুভাৰম্ভ যুৱ সাংবাদিক দেৱজ্যোতি বৰাক সম্বৰ্ধনা জ্ঞাপন নৱবৰ্ষৰ প্ৰথমটো দিনতেই যোৰহাটৰ বাহনা তিনিআলিত শুভম বিদ্যায়তন কেন্দ্ৰটি শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন প্ৰধান শিক্ষক গুৰুমহিয়ান বিনীত বৰাই। কেন্দ্ৰটিৰ ফিতা কাটি শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক উপসভাপতি প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে। এই অনুষ্ঠানতে সাংবাদিক দেৱজ্যোতি বৰাক কৰ্মৰাজিৰ সন্মান জনায় বাহনা হিন্দী মহাবিদ্যালয়ৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱা হয়। অৱসৰপ্ৰাপ্ত ক্ৰীড়া প্ৰশিক্ষক মোহন চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই শুভম বিদ্যায়তন কেন্দ্ৰৰ সঞ্চালক পুতুল ভূঞাই। উক্ত কেন্দ্ৰটোত আৰ্ট নৃত্য সংগীতালয় এবাকাছৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে গণিত বিজ্ঞান হিন্দী ইংৰাজী আৰু অসমীয়া বিষয়ৰ ওপৰত পাঠদান দিয়া হ'ব। সোম মঙল বুধবাৰে আবেলি ৩ বজাৰ পৰা ৬ বজালৈ তৃতীয় শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে আৰু বৃহস্পতি শুকুৰ শনিবাৰে অষ্টম শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীলৈকে পাঠদান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে নামভৰ্তি চলি আছে। আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ কাৰণে 6000689269 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে শুভম বিদ্যায়তন কেন্দ্ৰৰ সঞ্চালক পুতুল ভূঞাই। সকলোৰে বাবে এটা বছৰৰ শুভকামনা সকলোৱে কৰে। মই প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি সকলো অসমবাসী তথা জিলাবাসী ৰাইজক শুভকামনা জনাইছোঁ নতুন বছৰৰ বাবে। আগতীয়াকৈ মাঘ বিহু উপলক্ষে শুভেচ্ছা জনাইছোঁ। শুভম নামেৰে যি বাহনা তিনিআলিত অতি প্ৰয়োজনীয় এটা শৈক্ষিক কেন্দ্ৰ বিভিন্ন ধৰণৰ শিক্ষা দিব পৰাকৈ তাত আমাৰ ক্লাছৰ ওপৰত ক্লাছ ল'ব পৰাকৈ তাত নৃত্য শিকাব সংগীত শিকাবলৈ নৃত্য শিকাবলৈ আমাৰ যিটো আৰ্ট শিকাবৰ কাৰণে ড্ৰয়িং শিকাবৰ কাৰণে আদি কৰি বিভিন্ন ধৰণৰ শিক্ষাৰে যাতে আমাৰ উঠি অহা প্ৰজন্মক গঢ়ি তুলিব পাৰে তাৰ বাবে আজিৰ তাৰিখত এটা শুভম নামেৰে এটা শৈক্ষিক কেন্দ্ৰ স্থাপন হৈছে। আৰু আজি নিমন্ত্ৰণক্ৰমে আহি ইয়াত উপস্থিত থাকি আমাৰ ভালেকেইজন এই অঞ্চলৰ গুণমুগ্ধ ব্যক্তিৰ সন্মুখত আমি একেলগে এই অনুষ্ঠানটোত উপস্থিত থাকি নিজকে আনন্দ উপভোগ কৰিছোঁ আৰু বিশেষকৈ আশা কৰিছোঁ এই অঞ্চলৰ ভৱিষ্যত প্ৰজন্মৰ যাতে উন্নয়নৰ স্বাৰ্থত তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ স্বাৰ্থত এই অনুষ্ঠানটোৱে ভালদৰে কাম কৰিব আৰু নতুন প্ৰজন্মক বৰ্তমান গ্ল'বেল শিক্ষা পদ্ধতিত যি আমাৰ শিক্ষাৰ জগতখনত এটা প্ৰতিযোগিতামূলক সৃষ্টি আৰম্ভ হৈছে। এই প্ৰতিযোগিতামূলক শিক্ষা জগতখনত যাতে এই বিভিন্ন আমাৰ অতিৰিক্ত শিক্ষাবিলাক যিবিলাক এক্সট্ৰা কেৰিকুলাৰ বুলি কয় এক্সট্ৰা এক্টিভিটিজ বুলি কয় এক্সট্ৰা কেৰিকুলাৰ এইবিলাকৰ জৰিয়তে যাতে ল'ৰা ছোৱালীবিলাকক পঢ়িব পাৰে মা বাপেকৰ মুখত হাঁহি বিৰিঙাব পাৰে তাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰিছে। আমাৰ আশীৰ্বাদ সুবাসী তেওঁলোকৰ লগত থাকিব আৰু মই আশা কৰিম এই অনুষ্ঠানটো অনাগত দিনত আমাৰ ল'ৰা ছোৱালীৰ বাবে উজ্জ্বল ভৱিষ্যত কৰিব। এই অনুষ্ঠানৰ জৰিয়তে বাহনা তথা সুদূৰ নিমাতীলৈকে যোৰহাটৰ এটা অপূৰণীয় অভাৱ দূৰ হ'ব বুলি মই আশা কৰিছোঁ। কাৰণ আমি আজি এই নৱবৰ্ষৰ দিনটোত এটি কোচিং চেণ্টাৰৰ লগতে আমাৰ এই অঞ্চলত অতিকৈ প্ৰয়োজনীয় এখন নৃত্যালয় আৰু এখন চাৰুকলা বিদ্যালয় আৰু এখন সংগীতালয় আৰু এখন মুক্ত বিদ্যালয় এইকেইটা অনুষ্ঠানৰ বিশেষ প্ৰয়োজনীয়তা আমি অনুভৱ কৰি আহিছিলোঁ। বহুত দিনৰ পৰাই আমাৰ অন্তৰত এইটো সপোন আছিল যে আমি বাহনা অঞ্চলত দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ উপকাৰ হোৱাকৈ আমি এনে এটা অনুষ্ঠান শুভাৰম্ভ কৰিম। আমাৰ কাৰণে যে সৌভাগ্যৰ দিন যে আজি নৱবৰ্ষৰ দিনটোতেই আমি এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিছোঁ আৰু আমি আশা ৰাখিম যে আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই অনুষ্ঠানৰ যোগেদি তেওঁলোকৰ শৈক্ষিক দিশৰ লগতে আধ্যাত্মিক আৰু বৈদিক দিশৰ বিকাশ সাধন হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ বিদ্যায়তন কেন্দ্ৰৰ যিসকল ব্যক্তিয়ে আমাক সহযোগ আগবঢ়াইছে তেওঁলোকলৈ মই আপোনালোকৰ যোগেদি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানত আমি বিশেষকৈ কোচিং চেণ্টাৰৰ বাবে আমি এই অঞ্চলৰ অভিজ্ঞ শিক্ষক অংক বিষয় শিক্ষাৰ বাবে গিৰিজানন্দ বিদ্যালয়ৰ আমাৰ সকলোৰে পৰিচিত অভিজ্ঞ শিক্ষক মুকুতা বৰা দেৱক এই অনুষ্ঠানৰ মুখ্য পৰিচালকৰ দায়িত্ব দিছোঁ। আৰু লগতে বাহনা অঞ্চলৰ জনপ্ৰিয় শিক্ষক ৰংদৈ হাইস্কুলৰ মানসজ্যোতি হাজৰিকা তেওঁ শুভম বিদ্যায়তন কেন্দ্ৰৰ মুখ্য উপদেষ্টাৰ দায়িত্ব দিছোঁ।
আৰু তেওঁ ইংৰাজী বিভাগ পৰিচালনা কৰিব, তেওঁ ইংৰাজী বিষয় শিকাব আৰু তেওঁৰ লগত আমি অভিজ্ঞ শিক্ষক ইয়াত নিযুক্তি দিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হয়। এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ যিসকল গণ্যমান্য ব্যক্তি হিন্দী মহাবিদ্যালয় প্ৰতিষ্ঠাকালৰ পৰা যিসকল পুৰুষা ব্যক্তিয়ে আমাক সহযোগ আগবঢ়াই আহিছে তেওঁলোক এই অনুষ্ঠানৰ লগতো জড়িত হৈ পৰিছে, তেওঁলোকে আমাৰ সহযোগ আগবঢ়াইছে। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।